ইন্ট্ৰডাক্টৰী ভিডিঅ'টো এইমাত্ৰ বনালোঁ। এতিয়া মই ফাৰ্ষ্ট ভিডিঅ'টো বনাম টপিক ৱাইজ। এই ভিডিঅ'টোৰ টপিকটো হৈছে এটা বহুত ইম্পৰ্টেণ্ট এইজ বা ট্ৰানজিশ্যন পিৰিয়ড ক'ব পাৰি ল'ৰা মানুহৰ দেই। মই যিহেতু ছোৱালী নহয়, মই সেইটো বিষয়ে ইমানকৈ ক'ব নোৱাৰিম, কিন্তু ল'ৰা মানুহৰ এটা বহুত ইম্পৰ্টেণ্ট ট্ৰানজিশ্যন এইজটো হয় যেতিয়া তেওঁলোকে পিউবাৰ্টি হিট কৰে আৰু তেওঁলোকৰ মেক্সিমামৰে মাত ভাঙে বা চেঞ্জ হয়। মাতটো প্ৰথমতে ভাঙে, প্ৰথমতে বেয়া লাগে শুনিবলৈ, হাৰ্চনেছ এটা আহে, তাৰপিছত মাতটো ভাঙে, লাহে লাহে কথা ক'ব নোৱাৰা অৱস্থা, গানটো দূৰৰে কথা যিসকলে গান গায়। আৰু মষ্ট ইম্পৰ্টেণ্টলি এইটো ভিডিঅ' মই ছিংগাৰ্ছসকলৰ কাৰণে বনাইছোঁ। তো যিসকলে গান গায় তেওঁলোকৰ কাৰণেতো আৰু বেছি ইম্পৰ্টেণ্ট যে ভইচ চেঞ্জ যেতিয়া তোমালোকৰ হ'ব, আৰম্ভণি হ'ব জাষ্ট, সেইটো সময়ত তোমালোকে কি কৰিব লাগে আৰু কি কৰিব নালাগে, ক্লিয়াৰ কাট আনচাৰ দিম মই। আৰু এই কুৱেশ্যনটোৰ আনচাৰ আপুনি কোনো অনলাইন চ'ৰ্চত নাপাব, কোনো ইউটিউব ভিডিঅ'ত নাপাব ভালদৰে। কিয়? কাৰণ মই নিজে চব বিচাৰি শেষ কৰি থৈছোঁ। মোৰ যেতিয়া সেই পিৰিয়ডটো হিট কৰিছিলে, আই ৰিমেম্বাৰ আই ৱাজ ক্ৰাইং অল থ্ৰু দ্য নাইট, অল থ্ৰু দ্য ডে। কাৰণ মই গান গাব ভালদৰে নোৱাৰা হৈছিলোঁ। যিসকলে মোৰ গান সৰুৰ পৰা মই যিহেতু সৰুৰ পৰা গান গাওঁ, সৰুৰ পৰা যিসকলে মোৰ গান শুনি আহিছে, ডাঙৰ হৈ মোৰ গান শুনিব নোৱাৰা হৈ গৈছিলে, মুখত কৈ দিছিলে তোৰ মাতটো ইমান বেয়া হৈ গৈছে, তোৰ গান শুনিবলৈ মন নাযায়। তো তেনেকুৱা এটা পিৰিয়ডত আপোনাৰ মেণ্টেল ষ্টেটটো কেনেকুৱা থাকিব লাগিব, আপুনি ফিজিকেলি কি কৰিব লাগিব, কি কৰিব নালাগে, ষ্ট্ৰেইট কামিং টু দ্য পইণ্ট নাও। ফাৰ্ষ্ট অফ অল আপুনি কি কৰিব নালাগে দেই। কাৰণ আপুনি যদি ন'জখিনিৰ পৰা NO'এপ'ষ্ট্ৰফি দেই, ন'জখিনিৰ পৰা যদি আপুনি বাচি যায়, কি কৰিব নালাগে, সেইটো যদি আপুনি মানি চলিব পাৰে, তেতিয়া অট'মেটিকেলি আপুনি বহুত এটা ভাল পৰ্যায়লৈ নিজে গুচি যাব। চ' ডেট ইজ হাউ নেচাৰ ৱৰ্কছ। আপুনি নৰ্মেলি থাকিলেই হ'ল, কিন্তু কিছুমান বস্তু আপুনি মানি চলিব লাগিব। ফাৰ্ষ্ট অফ অল আপুনি যদি আগতে চিঞৰি কথা কৈছিলে বা চিঞৰিছিলে বহুত বেছি, খেলা ধূলা কৰোঁতেই হওক বা যি কৰোঁতেই নহওক, যদি বহুত চিঞৰে, সেইটো বাদ দিব লাগিব। কাৰণ এইটো এনেকুৱা এটা পিৰিয়ড য'ত আপোনাৰ ভইচটো চেঞ্জ হ'বলৈ আৰম্ভ কৰিছে। এই ট্ৰানজিশ্যন যিকোনো বস্তুতে, আপুনি হিউমেন বডিৰ যিকোনো অৰ্গেন লওক বা নেচাৰৰ যিকোনো আপুনি এক্সাম্পল উঠাওক, ইউনিভাৰ্চৰ যিকোনো এক্সাম্পল উঠাওক, যেতিয়া এটা বস্তু ট্ৰানজিশ্যন পিৰিয়ডত থাকে ন, ট্ৰানজিশ্যন পিৰিয়ডটো সদায় চব থাকে, কিন্তু তথাপিও এইটো ট্ৰেমেণ্ডাছ ট্ৰানজিশ্যন এটা পিৰিয়ড। তো তেনেকুৱাত বস্তুটো বহুত ডেলিকেট হৈ যায়। তো সেইকাৰণে বহুত আপুনি সাৱধান হৈ পিনে সেই বস্তুটোক আপুনি মেইনটেইন কৰিব লাগে যে তুমি ট্ৰানজিশ্যন হোৱা চাই চিতি দেই, মই তোমাৰ লগত আছোঁ। তো তেনেকুৱা এটা বিহেভিয়াৰ আপুনি কৰিব লাগিব। তাৰ কাৰণে যিমান আপুনি পাৰে ভইচৰ কেয়াৰ ল'ব। আপুনি ছিংগাৰ নহয়, ইমান কেয়াৰ ল'ব নালাগে, নিচিঞৰিলেই হ'ল। চিঞৰিলেও ইমান এটা কথা নাই, কিন্তু যদি আপুনি ছিংগাৰ হয় বা আপুনি এনিথিং ৰিলেটেড টু ইয়াৰ ভইচ আপুনি কৰে, ইন ফিউচাৰ যদি আপোনাৰ টিচিং লাইনত মন, তো অফক'ৰ্ছ মাতটো ভাল হ'বই লাগিব, কাৰণ ইউ নিড টু বি অডিবল, ৰাইট? আপোনাৰ মাতটোৱে যদি বেয়া, আপোনাৰ ভইচটো যদি ভালদৰে প্ৰজেকশ্যনে নহয়, আপোনাৰ ষ্টুডেণ্টছে আপোনাক শুনিব নোৱাৰিব। তো এনেকুৱা এটা যি ফিল্ডত বা আপুনি পাব্লিক স্পীকাৰ বা লিডাৰ যিয়ে হ'ব বিচাৰে, আপোনাৰ মাতটোৱে ইমান ডাঙৰ এটা ভূমিকা প্ৰদান কৰে, আপুনি সেইটো ভাবিব নোৱাৰে। হিউজ ৰোল নিজৰ ভইচটোৰ। এই ভইচটো ভাল হ'লে বহুত ভাল এটা ইম্প্ৰেশ্যন হয়। তো সেইটো কাৰণে এই পিৰিয়ডটোত যিমান পাৰে আপুনি ভইচৰ কেয়াৰ ল'ব। চ' হোৱাট আই ৱাজ ছেইং, যিমান পাৰি আপোনালোকে এই কনচিয়াছলি চেষ্টা কৰিব যে আপোনালোকে চিঞৰি নাথাকে এনি টাইম দেই। এতিয়া আহিছোঁ কি কৰিব নালাগে, তাৰ এটা বহুত ইম্পৰ্টেণ্ট ফেক্টৰ হৈছে কি খাব নালাগে। খাব নালাগে আপুনি, কিছুমান মানুহে যে কয় এই ঠাণ্ডা বস্তু নাখাবি, সেইটো নাখাবি, আচাৰ নাখাবি, কিবা নাখাবি, ঠাণ্ডা নাখাবি। So this is not how actual musicians or singers live, right? যেতিয়া আপুনি প্ৰপাৰ ৰিয়াজ কৰে, আপুনি কি খাইছে কি নাখাইছে ইমান এটা মেটাৰ নকৰে। মেহেদী হাছান চাহাবে কিমান চুপাৰী খালে, ভাল ছিংগাৰ্ছে কিমান মদ খায়,
ফ্ৰেডি মাৰ্কিউৰীৰ ভোকেল ৰেঞ্জটো আপুনি দেখিছে, মদ চিগাৰেট একেলগে খায়। তো এইটো হাৰ্ছ ট্ৰুথ, কিন্তু ইমান এটা মেটাৰ নকৰে যদি আপুনি প্ৰপাৰলি নিজৰ প্ৰেক্টিচেছখিনি কৰি যায়। চ' তাত এটা কথা আহি পৰে, যদি আপুনি ইনকেছ আপুনি প্ৰ'ন টু দিছ এলাৰ্জিক ইছ্যুজ বা ফেৰেঞ্জাইটিছ, লেৰেঞ্জাইটিছ এইবিলাক যদি আপোনাৰ সঘনাই হয়, যেনেকৈ মোৰ হয়, তেন্তে ইন দ'জ কেছেছ ইউ মাষ্ট টেক ছাম প্ৰিভেনশ্যন। আপুনি ঠাণ্ডা দিনত ওলাই গ'ল, মাফলাৰখন মানি গ'ল, পৰাপক্ষত ইমান বেছি ঠাণ্ডা বস্তু নাখাব, কেতিয়াবা অকেজনেলি বেলেগ কথা, সদায় নাখাব, বা খালেও ৰাতি গাৰ্গল কৰি শুব, গাৰ্গল প্ৰায় কৰি থাকিব, চল্ট ৱাটাৰ যিটো চেলাইন ৱাটাৰ গাৰ্গল বুলি কয়, কৰি থাকিব, হৈ গ'ল। তো সেইখিনি হৈছে খোৱা বোৱাৰ কথা, আৰু ইমান বৰ বেছি চিন্তা নকৰিব খোৱা বোৱাক লৈ, এইটো ইমান মেটাৰ নকৰে। স্মকিং এণ্ড এলকহল মাতৰ কাৰণেতো বেয়া, আফটাৰ অল আপোনাৰ বডিৰ কাৰণে বেয়া। চ' যোনে পাৰে আৰু কমাই, মানে এটা লিমিটত কৰিলে ভাল, নকৰিলেতো বহুতেই ভাল, মই নকৰোঁ। চ' সেইটো কথা। কামিং টু দ্য নেক্সট পইণ্ট নাও, সেইটো হৈছে ৰিয়াজ। যিসকলে অকল গান গায় সেইসকলে এনেকুৱা যিকোনো গান নাগাব যিটো গানে আপোনাৰ মাতত কষ্ট দিছে, বিশেষকৈ এই ট্ৰানজিশ্যন পিৰিয়ডটোত। নৰ্মেলিতো এইটো কৰিবই নালাগে, কিন্তু বিশেষকৈ এই ট্ৰানজিশ্যন পিৰিয়ডটো, যিটো মই অলৰেডি ক'লোঁ বহুত ডেলিকেট হৈ থাকে, মাতটো বহুত একদম কমজুৰি হৈ থাকে, ইয়াক মানে বেছি কষ্ট দিব নোৱাৰে এইটো টাইমত, নহ'লে ই আপোনাক অপজিট ৰিয়েকশ্যনটো বেছিকৈ দি দিবগৈ। চ' সেইকাৰণে আপুনি অকল যদি গান গায়, তেতিয়াহ'লে যিবিলাক হাই পিচৰ যিবিলাক গান আছে সেইখিনি লৱাৰ পিচলৈ লৈ আনক, লৱাৰ কিলৈ লৈ আনক, ল' স্কেল বুলি যিটো কয় আমাৰ সাধাৰণ ভাষাত, তালৈ লৈ আনক, তাত গাওক। কিন্তু হাই পিচ হিট কৰা, হাই নোটছ হিট কৰা, হাই পিচত গোৱা, এইখিনি আপুনি বাদ দিব লাগিব, নহ'লে পিছত এইটোৱে মছলা ওলাই দিব। ঠিক আছে। এতিয়া যিসকলে গান গায়, চিৰিয়াছলি গান গায়, মানে ৰিয়াজ কৰি গান গায়। তো মই যিহেতু ৰিয়াজ কৰা, ডেইলি ৰিয়াজ কৰা বহুত কম মানুহ আছে, কিন্তু ৰিয়াজ কৰা মানুহ আছে বহুত, ডেইলি কৰা বহুত কম মানুহ আছে, কিন্তু ৰিয়াজ কৰা মানুহ আছে। মই ডেইলি কৰোঁ, প্ৰপাৰ মোৰ ৰিয়াজ 9 মানৰ পৰা হৈছিলে। তাৰ আগত মই যিটো ৰিয়াজ কৰিছিলোঁ সেইটো মষ্টলি আৰু গান প্ৰেক্টিচে আছিলে। প্ৰপাৰ যিটো ৰিয়াজ মই 9 মানৰ পৰা কৰিছোঁ, অৰ্থাৎ ভইচ চেঞ্জ হোৱাৰ সময়ৰ পৰাই মই কৰিছোঁ। তো সেইটো কাৰণে ৰিয়াজ আপুনি যদি কৰে, ৰিয়াজ কৰাৰো এটা পদ্ধতি আছে এইটো সময়ছোৱাত, যে আপুনি যিটো আমাৰ খৰজ ৰিয়াজ বুলি কয় ন, খৰজ ৰিয়াজৰ মেক্সিমাম আপুনি টাইম দিব লাগিব, খৰজ ৰিয়াজতে আপুনি নিজৰ মেক্সিমাম টাইম ডিভ'ট কৰিব লাগিব। আপুনি যদি 1 ঘণ্টা ৰিয়াজ কৰে, আপুনি চেষ্টা কৰক যে 40 মিনিটছ আপুনি খৰজৰ ৰিয়াজেই কৰক, বা 45 মিনিটছ খৰজৰ ৰিয়াজেই কৰক। তাৰপিছত আপুনি খৰজৰ পৰা লাহে 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 আপুনি মধ্য সপ্তকত থাকক, তাৰ সপ্তকতটো মৰি গ'লেও নাযাব, ওপৰৰ যিটো চা আছে তাৰ ওপৰত নাযাব, অৰ্থাৎ সা ৰে গা মা পা ধা নি যা, ইমানলৈকে থাকক, যা ৰে এইবিলাক কৰিবলৈ নাযাব এইটো টাইমত দেই। যিমান জোচ আহিলেও এইটো টাইমত এইটো কৰিবলৈ নাযাব, বহুত কাৰণ আছে। আপুনি সেইকাৰণে মেক্সিমাম টাইম ডিভ'ট কৰিব খৰজৰ, আৰু বাকীখিনি টাইম যিমান লেফ্ট টাইম আছে সেইখিনি আপুনি মধ্য সপ্তকত কৰিব। আৰু যিখিনি গান আছে সেইখিনিও পাৰিলে যিবিলাক হাই পিচৰ গান তললৈ আনি, তলৰ কিলে আনি আপুনি গাব। মেক্সিমাম টাইম আপুনি খৰজত ডিভ'ট কৰি চাওক এইটো টাইমত, ইমান ধুনীয়া প্লিজিং মাত এটা হ'ব ন, পিছত আপোনাৰ নিজৰে বিলিভ নহ'ব। মোকো বহুতে কয় হোৱাট আ গড গিফটেড ভইচ ইউ হেভ, ইমান ধুনীয়া মাত, এইটো কেনেকৈ, মানে এইটো ভগৱানৰ দিন হয়। একচুৱেলি নট। মোৰ মাতটো সৰু ছোৱাত মই যেনেকৈ গাইছিলোঁ, আপোনাৰ মেক্সিমামে শুনি এইটো ছোৱালীয়ে গোৱা বুলিয়ে কয়, ট'টেলি ফিমেল ভইচ এটা আছিলে। আই বিল্ড থ্ৰু প্ৰপাৰ হেবিটছ, আৰু এইখিনিয়ে প্ৰপাৰ হেবিটছ। এই টাইম চোৱাত মই ওপৰৰ গান নাগাইছিলোঁ, খৰজৰ ৰিয়াজ বহুত কৰিছিলোঁ, আৰু ভালদৰে বহুত কথা মানি চলি মই প্ৰেক্টিচ কৰিছিলোঁ। তো সেইটো কাৰণে আফটাৰ অল মোৰ মাতটো এনেকুৱা হ'লগৈ, মেক্সিমামে যিটো ভাল শুনে। আৰু এইটোও নহয় যে মই কৈছোঁ যে বহুত ডিপ মেনলি ভইচ এটা লাগে, এইটো আপুনি অকণমান সময়ৰ কাৰণে ভাল লাগিব, কিন্তু ডে টু ডে লাইফত এইটো কিন্তু মানে বৰ এটা ভাল নালাগে, কাৰণ বহুত বেছি মেনলি ভইচ হৈ গ'লে এইটো বুজাত অসুবিধা হয়, ক্লেৰিটি নাথাকে, আৰু সেইটো চব ধৰণৰ গান আপুনি সেইটো মাতত গাব নোৱাৰে। আপুনি ৱাইজ মেন গাই দিব,
কিন্তু আপুনি টেনেচি হুইস্কি ভালদৰে গাব নোৱাৰে, বিহু গাব নোৱাৰে। তো সেইটো কথা, এই যিটো প্ৰপাৰ এটা বেলেঞ্চড ভইচ, সেইটোৰ কাৰণে আপুনি খাৰাজৰ ৰিয়াজে মেক্সিমাম কৰিব। ডাঙৰ ডাঙৰ পণ্ডিতসকলে কিমান বেছি খাৰাজৰ ৰিয়াজ কৰে ভাবিব নোৱাৰে। ইনিচিয়েলি তেওঁলোক যেতিয়া শিকিবলৈ যায়, ক্লাছিকেল উস্তাদবিলাকে আগতে, আৰু এতিয়াতো নহয়, আগতে শিকিবলৈ যায়, তেওঁলোকক প্ৰথম 1-2 বছৰ খাৰাজৰ ৰিয়াজেই কৰে, বা অকল চাই কৈ থাকিব পাৰে। কিয়? কাৰণ আছে। খাৰাজৰ ৰিয়াজ কৰি আপুনি যিখিনি ফাইদা পাব, বেলেগ একো ৰিয়াজ কৰি আপুনি সেইখিনি ফাইদা নাপায়। আপোনাৰ ভোকেল যিটো ছাষ্টেইনেবিলিটি বাঢ়িব, ছাষ্টেইনেবিলিটি মানে আপুনি বহুত দেৰি গাই থাকিব পাৰিব, ভোকেল যিটো টেক্সচাৰ আপোনাৰ ভাল হ'ব, ডিপ মেনলি ভইচ এটা পাব। আৰু এনেই কৰি চাওকচোন, মেডিটেটিভ মাইণ্ড এটাত গুচি যোৱা হয়। মানে সেইটো কৰিলে এক্সট্ৰাকৈ মেডিটেশ্যন কৰিব দৰকাৰ নাই, আৰু আমাৰ ছিংগাৰসকলৰ কাৰণে সেইটোৱে ভাল। বহুত ফাইদা আছে। আৰু নেজেল টোন নাইকিয়া হ'লেও কম হ'ব নেজেল টোন। তাৰপিছত বহুত ফাইদা আছে, বহুত বেছি ফাইদা আছে। পিচ একিউৰেচি বাঢ়িব, বহুত ফাইদা আছে। তো সেইটো কাৰণে খাৰাজৰ ৰিয়াজ বহুত ধ্যান দিয়ক এইটো টাইমত, আপুনি নিজেই আমেজ হৈ যাব পিছত। ইয়াৰ পিছত নেক্সট পইণ্টটো আহিছোঁ যে কিয় আপুনি কিছুমান ফটুৱা মানুহৰ কথা শুনিব নালাগে। ফটুৱা মানুহ কোনবিলাক? সেইবিলাক মানুহ যিবিলাক মানুহে আপোনাক ক'ব যে এইটো সময়ত এই ভোকেল যদি ভইচ চেঞ্জ হৈ থকাৰ সময়ত তই গান এৰি দে, তই ৰিয়াজ এৰি দে, একদম ফাটলামি কৰে। কিয়? লজিকটো শুনিব। আপুনি সৰুৰ পৰা ইমান কষ্ট কৰি গান গাই এটা ষ্টেটত আহিলে, আপুনি যদি 2-3 বছৰ লাগিবই, 2-3 বছৰ মিনিমাম ভোকেল চেঞ্জ হ'বলৈ, মানে যদি আপুনি বিচাৰিছে ভালদৰে চেঞ্জ হোৱাটো, তেতিয়াতো 3-4 বছৰ লাগি যাব। 2-3 বছৰ যদি আপুনি গান নোগোৱাকৈ থাকে, ৰিয়াজ নকৰাকৈ থাকে, তাৰপিছত আপুনি অলৰেডি যিটো ষ্টেটত আছে সেই ষ্টেটলৈ ঘূৰি যাবলৈ আপুনি কিমান বেছি এক্সট্ৰা কষ্ট কৰিব লাগিব। কাৰণ লতা মংগেশকাৰে কৈ থৈ দিছে, যিসকল মানুহে ডেইলি ৰিয়াজ কৰে তেওঁলোকে যদি এদিন ৰিয়াজ নকৰে, সেই এদিনৰ ৰিয়াজটোৰ ভৰপাই কৰিবলৈ 21 দিন এক্সট্ৰা লাগে। এতিয়া ভাবি চাওক, আপুনি 2-3 বছৰ ৰিয়াজ নকৰিলে কিমান বছৰ এক্সট্ৰা ৰিয়াজ কৰিব লাগিব। তো সেইটো কাৰণে আপুনি ৰিয়াজটো কেতিয়াও স্কিপ নকৰিব। মই যেনেকৈ ক'লোঁ তেনেকৈ কৰিব ৰিয়াজটো, খাৰাজৰ ৰিয়াজ বা তলত গাব, তেনেকৈ কষ্ট নিদিয়াকৈ মাতটো। এতিয়া ইয়াৰ পিছত এটা বহুত ইম্পৰ্টেণ্ট পইণ্ট, যিটো আমাৰ মাজৰে বহুতে স্কিপ কৰে, সেইটো হৈছে মেণ্টেল ষ্টেটটো আমি কেনেধৰণে ঠিক ৰাখিম এইটো সময়ত। কাৰণ আমাৰ গান আগৰ পৰা বহুত মানুহে শুনে, পটককৈ আমাক কিছুমান মানুহে আহি পিনে কৈ দিব, মুখত ক'ব যে তোৰ মাতটো বেয়া হৈ গ'ল দেই, তোৰ গান শুনি আজিকালি ভাল নালাগে, তোৰ গান শুনিবই মন নাযায়। আপুনি কেনেকৈ নিজকে হেণ্ডেল কৰিব যে কি হৈ গ'ল? সেইটো সময়ত বেষ্ট ৱে টু ডিল উইথ দিছ ইজ আপুনি ভালদৰে কোনো এটা ফিজিকেল এক্টিভিটিত বা স্পৰ্টছ এক্টিভিটিত আপুনি ইনভলভ হৈ যাওক। বেডমিণ্টন খেলক, ফুটবল খেলক, ক্ৰিকেট খেলক, যি খেলক, বা জিম যাওক। কিন্তু সেইটো যদি আপুনি নকৰে, অল দ্য টাইম আপোনাৰ মাথাত সেইটো ঘূৰি থাকিব যে মাতটো বেয়া হৈ গ'ল, গান গাব নোৱাৰা হৈ গ'ল, এতিয়া কি হ'ব। কিন্তু যেতিয়া আপুনি ফিজিকেল এক্টিভিটিত ইনভলভ হ'ব, এটাতো আপোনাৰ ৰেছপিৰেটৰী ছিষ্টেমটো কিমান ধুনীয়া হৈ যাব, উশাহ নিশাহ আপুনি ধুনীয়াকৈ ল'ব পাৰিব, যিটো বহুত ডাঙৰ এটা এলিমেণ্ট হয় ছিংগাৰসকলৰ কাৰণে। সেই বস্তুটোত মই বহুত কমজোৰ। মই সৰুৰ পৰা ইমান বেছি খেলা ধূলা নকৰিলোঁ কাৰণে মোৰ ৰেছপিৰেটৰী বহুত ডিফিকাল্টিছ আছে, হাৰ্ডেলছ আছে। তো আপোনাৰ যদি এই যিটো পাথৱেটো যদি আপোনাৰ ক্লিয়াৰ হৈ যায়, তেতিয়া বহুত আপোনাৰ কাৰণে বস্তুবিলাক ইজি হৈ যাব। তো খেলা ধূলা কৰক, ভালকৈ খেলা ধূলা কৰক, নিচিঞৰাকৈ খেলা ধূলা কৰক, মাছলছ বিল্ড আপ কৰক, এটা মেনলি ফিজিক, ইট উইল হেল্প ইউ ইভেঞ্চুৱেলি। কমাৰ্চিয়েল মিউজিক কৰিবলৈ গ'লে আপোনাৰ এপিয়াৰেঞ্চটো মেটাৰ কৰে। তো সেইটো কাৰণে এইটো সময়ত খেলা ধূলাক পূৰা ইম্পৰ্টেঞ্চ দিয়ক। কাৰণ আপুনি এইটো সময়ত ইমান বেছি ৰিয়াজ কৰিব নালাগে, ৰিয়াজ কৰক, কিন্তু সেইটোৱে কথা। তো এইবিলাক মানি চলক, ভাল।